আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 5.1 ৰ কুৱেশ্যন নং 6 ৰ পৰা 16 লৈ আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 5.1 ৰ কুৱেশ্যন নং 5 লৈকে কৰাইছিলো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 6 ৰ পৰা অংকখিনি কৰাম। সো আগৰ ভিডিঅ'টো যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ এটা প্লেলিষ্ট আছে ক্লাছ 9 মেথছ বুলি, তাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। সো আজি অনুশীলনী 5.1 ৰ কুৱেশ্যন নং 6 চোৱাচোন আমাক কি কৈছে। কুৱেশ্যন নং 6 কৈছে যে চিত্ৰ 5.10 ত যদি AC ইকুৱেল টু BD তেন্তে প্ৰমাণ কৰা যে AB ইকুৱেল টু CD। তো চোৱা চাই যাবা যে 6 নম্বৰৰ সমাধান। আমাক কৈছে যে AC ইকুৱেল টু BD অৰ্থাৎ এৰ পৰা C যিমান দূৰ, এই বিৰ পৰা D কিমান সিমান দূৰ। অৰ্থাৎ AC চোৱা যে এইটো যদি A এইটো C, AC ইকুৱেল টু BD অৰ্থাৎ ইয়ালৈকে ইমান যিমানখিনি দূৰ, বিৰ পৰা D লৈকেও কি সিমানেই দূৰ। তো আমি প্ৰমাণ কৰিব লাগে যে AB ইকুৱেল টু CD বুলি আমি প্ৰমাণ কৰিব লাগে। ওকে, তো আমি কেনেকৈ প্ৰমাণ কৰিম চোৱা যে দিয়া আছে আমাক কি যে AC ইকুৱেল টু কি BD। তো চিত্ৰৰ পৰা আমি কি পাম চোৱাচোন। আমি যদি AB প্লাছ BC কৰো ইকুৱেল টু BC প্লাছ CD হ'ব নে নাই? হ'ব। তো আমি চিত্ৰৰ পৰা এইটো পাম। চোৱা মানে কি হ'ল বস্তুটো, যদি AC ইকুৱেল টু BD হয় দেন আমি কি ক'ব পাৰো যে AB প্লাছ BC ইকুৱেল টু BC প্লাছ CDও ক'ব পাৰো। গতিকে AB প্লাছ মানে AC মানে আমি কি পাম যে AB প্লাছ BC, তাৰপিছত BD মানে কি পাম আমি BC প্লাছ CD, হয় নে নহয়? যেতিয়া ইফালৰ BC কটা যাব, থাকিব কিমান AB, ইফালে থাকিব AB আৰু সিফালে থাকিব কি CD, অৰ্থাৎ AB ইকুৱেল টু কি CD। তো আমাক চোৱা এইটোৱে প্ৰমাণ কৰিব দিছিলে যে AB ইকুৱেল টু CD বুলি আমি প্ৰমাণ কৰিব লাগে, আমি প্ৰমাণ কৰি দেখুৱালো। ওকে, তো কুৱেশ্যন নং 6 আমাৰ হৈ গ'ল। এতিয়া চোৱা কুৱেশ্যন নং 7 আমি কৰিম। কুৱেশ্যন নং 7 কি দিয়া আছে যে ইউক্লিডৰ শতসিদ্ধ তালিকাৰ শতসিদ্ধ 5ক কিয় চিৰসত্য বুলি বিবেচনা কৰা হয়? মন কৰা যে প্ৰশ্নটো স্বীকাৰ্য 5ৰ বিষয়ে নহয়। তো 7 নম্বৰটো তোমালোকে লিখি লোৱা। আমাক কৈছে ইউক্লিডৰ শতসিদ্ধ তালিকাৰ শতসিদ্ধ 5ক চিৰসত্য বুলি বিবেচনা কৰা হয়। তো চোৱা প্ৰথমতে লিখিবা যে ইউক্লিডৰ শতসিদ্ধ 5টো হৈছে, শতসিদ্ধ 5টো আমি কি পাইছিলো যে আটাইখিনি তাৰ অংশতকৈ কি ডাঙৰ। আটাইখিনি কি আটাইখিনি তাৰ অংশতকৈ ডাঙৰ, তাৰ অংশতকৈ ডাঙৰ। যিহেতু পৃথিৱীৰ যিকোনো ঠাইত আৰু বিশ্বৰ এনেকে লিখি ল'বা, মই যেনেকে তোমালোকক কৈ আছো, যিকোনো বস্তুৰ ক্ষেত্ৰত এই কথাটো সদায় সত্য। সেয়ে ইয়াক চিৰসত্য বুলি বিবেচনা কৰা হয়। তেনেদৰে তোমালোকে 7 নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো লিখি ল'বা। ওকে, এতিয়া চোৱা আমি 8 নম্বৰৰ সমাধান কৰিম। 8 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে ইউক্লিডে তেখেতৰ বিখ্যাত গ্ৰন্থ এলিমেণ্টছক কিমানটা খণ্ডত বিভক্ত কৰিছিল? তো ইয়াৰে অপশ্যন হ'ব ডি, যে ইউক্লিডে কি কৰিছিল তেখেতৰ বিখ্যাত গ্ৰন্থ এলিমেণ্টছক 13টা খণ্ডত কি কৰিছিল বিভক্ত কৰিছিল। তো এইটো কুৱেশ্যন নং 8ৰ এনচাৰ হ'ব ডি। নেক্সট আমি 9 নম্বৰৰ সমাধান কৰিম। চোৱা যে 9 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, প্ৰাচীন ভাৰতৰ ঘৰুৱা ৰীতি নীতি আৰু ৰাজহুৱা পূজা অৰ্চনাত ভেটিসমূহৰ বাবে তলত দিয়া কোনবোৰ উক্তি শুদ্ধ? তো 1 নম্বৰ আমাক কৈছে যে বৰ্গ আৰু বৃত্ত, 2 নম্বৰ আমাক কৈছে ত্ৰিভুজ আৰু আয়ত, 3 নম্বৰ কৈছে ট্ৰেপেজিয়াম আৰু পিৰামিড। তো চোৱা এইটো আমাক অপশ্যনটো কি কৰিব লাগে, বাছি উলিয়াব লাগে। তো অপশ্যনটো কোনটো হ'ব যে তোমালোকৰ প্ৰাচীন ভাৰতৰ ঘৰুৱা ৰীতি নীতি আৰু ৰাজহুৱা পূজা অৰ্চনাত ভেটিসমূহৰ বাবে কি কৰিছিল বৰ্গ আৰু বৃত্ত, ত্ৰিভুজ আৰু আয়ত আৰু ট্ৰেপেজিয়াম আকাৰৰ কি কৰিছিল বনাইছিল।
তো পিৰামিডটো বনোৱা নাছিল জাষ্ট। তো অপশ্যন কোনটো হ'ব চোৱাচোন ইয়াতে। অপশ্যন চোৱা যে 1 2 আৰু 3 শুদ্ধ, গতিকে কি হ'ব চি হৈ যাব শুদ্ধ উত্তৰ। তো নৰ কুৱেশ্যন নং 9ৰ কি হ'ব চি হ'ব শুদ্ধ উত্তৰ, যে 1 2 আৰু 3 কি হ'ব শুদ্ধ হ'ব। অ'কে, চ' এইটো হ'ল 9 নম্বৰ কুৱেশ্যনৰ সমাধান। নেক্সট 10 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে স্তম্ভ মিলোৱা। স্তম্ভ 1ৰ স্তম্ভ 2ৰ লগত আমি কি কৰিব লাগে, মিলাব লাগে। তো পি আমাক কি দিছে চোৱা যে সমতলৰ দাঁতিবোৰ। তো সমতলৰ দাঁতিবোৰ কি? সমতল এখন ধৰা এইটোৱে সমতল, সমতলৰ দাঁতিবোৰ কি হয়, ৰেখা হয়। আৰু নহয়, সমতলৰ দাঁতিবোৰ কি হয়, ৰেখা হয়। তো পি হ'ব 3। তাৰপিছত এডাল ৰেখাখণ্ডৰ প্ৰান্ত দুটা কি হয়? এটা ৰেখাখণ্ডৰ ধৰা এই প্ৰান্ত দুটা, এইটো এটা এই দুটা কি হয়, বিন্দু হয়। গতিকে কিউৰ কি হ'ব 1 হ'ব। নেক্সট হয় আৰ কি কৈছে আমাক যে এটা বিন্দু এটাৰ কিবা অংশ থাকে নেকি? নাথাকে, কাৰণ বিন্দু এটা চোৱা এনেকে যদি মই এইটো দি দিওঁ, এইটো কি হৈ যায়, এটা বিন্দু হৈ যায়। আৰু এই বিন্দুৰ কি নাই, কোনো অংশ নাই। নেক্সট এছ কি হ'ব যে এটা গোটা বস্তুৰ সীমাৰেখা। এটা গোটা বস্তুৰ সীমাৰেখা কি হয়, সমতল হয়। হয় নহয়? তো এইকেইটা মিলোৱা। এতিয়া অপশ্যন কোনটো হ'ব চোৱাচোন, যে এছৰ 2, গতিকে এছৰ 2 ক'ত আছে, দুটা অপশ্যনত আছে, গতিকে অপশ্যন এ আৰু অপশ্যন চি কেনচেল হ'ব। নেক্সট আমি এছ চালো, নেক্সট আৰ চাওঁ। আৰৰ কি আছে 4। তো আৰৰ ক্ষেত্ৰত 4 চোৱা অপশ্যন অকল বিত আছে, গতিকে ডিও কি হৈ যাব, কেনচেল হৈ যাব। গতিকে অপশ্যন কোনটো হৈ যাব, বি হৈ যাব শুদ্ধ উত্তৰ। এনেকে তোমালোকে এমচিকিউ খিনি ধুনীয়াকে কৰিব লাগিব। অ'কে, তো এই বস্তুখিনি তোমালোকে জাষ্ট এবাৰ ক্লাছৰ সময়তে চাই মানে লগে লগে তোমালোকে মনত ৰাখি দিবা। তেতিয়া আৰু তোমালোকে পিছত প্ৰেক্টিচ নকৰিলেও তোমালোকৰ হৈ যাব। আৰু এইখিনি বহুত ইজি। চ' এই বস্তুখিনি তোমালোকে অকমান মনোযোগেৰে চালে ক্লাছটো তোমালোকৰ হৈ যাব। তো 10ৰ কি হৈ যাব, বি হৈ যাব শুদ্ধ উত্তৰ, অপশ্যন বি। তো নেক্সট আমি কৰিম 11 নম্বৰ কুৱেশ্যন। 11 নম্বৰ আমাক কি কৈছে চোৱা, এমচিকিউ। আৰু এই এমচিকিউ খিনি কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। তো এমচিকিউ 11 আমাক কৈছে, 11 কৈছে যে তলত দিয়া কোনটো উক্তি সত্য বা অসত্য। পি আমাক কৈছে একেটা বস্তুৰ লগত সমান বস্তুবোৰৰ এটা আনটোৰ লগত সমান। তো কৈছে একেটা বস্তুৰ লগত সমান বস্তুবোৰৰ একোটা বস্তুৰ লগত সমান বস্তুবোৰৰ আন এটা আনটোৰ লগত সমান। তো আমি যদি কি কৰো, এটা 5 চেণ্টিমিটাৰ যদি বস্তু এটা লওঁ আৰু এটা যদি 5 চেণ্টিমিটাৰ লওঁ, তেতিয়া ইয়াৰ কি হ'ব, এটা আনটোৰ লগত কি হ'ব, সমান হ'ব। হয় নহয়? গতিকে কি হৈ যাব, 11ৰ পি হৈ যাব শুদ্ধ উত্তৰ। কি হ'ব, সত্য হ'ব। এইখিনি সৰু সৰু ল'ৰা ছোৱালীৰ নিচিনা কুৱেশ্যন। নেক্সট কি কৈছে আমাক, সমান সমান পৰিমাণৰ, ভালকে চোৱা, যে সমান সমান পৰিমাণৰ লগত একে সমান পৰিমাণ যোগ কৰিলে, সমান সমান পৰিমাণৰ লগত একে পৰিমাণ যোগ কৰিলে যোগফলবোৰ কি হ'ব, অসমান হ'ব। তো আমি যদি কি কৰো চোৱা, ইয়াতে কিউৰ ক্ষেত্ৰত কৈছো, যদি মই ইফালে যদি 4 আৰু 5 লওঁ আৰু সিফালে যদি 5 + 4 যদি লওঁ, তো চোৱাচোন সমান সমান লৈছো মানে দুইফালে, ইফালেও 4 ৰ 5 ন, সিফালেও 5 4 কিমান ন, মানে দুইফালে কি হৈছে, ছেম হৈছে নে নাই। তো দুইফালে আমি কি চাইছো, যোগ কৰি ছেম পাইছো। মই যদি ইফালে যদি 3 + 1 কৰো, সিফালে যদি 1 + 3 কৰো, তেতিয়াহ'লে কিমান হ'ব, 3 × 4 আৰু সিফালে 3 কিমান 4, মানে 4 4 মিলি গৈছে। তো কিন্তু ইয়াতে কি কৈছে, অসমান হ'ব বুলি কৈছে, কিন্তু আমি কি পাইছো, সমান হ'ব পাইছো। সমান হয়, হয় নে নহয়? গতিকে এইটো কি হৈ যাব, অসত্য হৈ যাব। যদি ইয়াতে ক'লেহেঁতেন যে সমান হ'ব, তেতিয়া কি হ'লহেঁতেন, সত্য হ'লহেঁতেন, কিন্তু ইয়াতে কি হ'ব, অসত্য হ'ব। গতিকে কি হ'ব, অপশ্যন এ চোৱা, যে পি সত্য আৰু কিউ অসত্য, এইটো হৈ যাব 11ৰ কি হৈ যাব, এ হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে, বুজি পাইছা? তো আমাৰ কুৱেশ্যন নং 11 হৈ গ'ল। তো এনেকে তোমালোকে এই এমচিকিউ খিনি কৰিব লাগিব। নেক্সট চোৱা তোমালোকে এমচিকিউ 12। আমি 12 নম্বৰ এমচিকিউ চাম এতিয়া। 12 নম্বৰ আমাক কি কৈছে, যে গোটা বস্তুৰ কাষবোৰ, অৰ্থাৎ বাউণ্ডাৰিজবোৰ কি বুলি কৈছে আমাক, পৃষ্ঠ বুলি কৈছে। তাৰপিছত নেক্সট আমাক কি কৈছে, যে এখন পৃষ্ঠৰ কাষবোৰ হ'ল একোডাল ৰেখা বা বক্ৰ। তো ইয়াতে চোৱা উক্তিত কি কৈছে, গোটা বস্তুৰ কাষবোৰ, আৰু ইয়াতে কৈছে কি, গোটা বস্তুৰ কাষবোৰ, এখন গোটা বস্তুৰ কাষবোৰ হ'ল একোডাল ৰেখা বা কি, বক্ৰ। তো এইটোৰ ক্ষেত্ৰত চোৱা, উক্তি এৰ ক্ষেত্ৰত কি কাষবোৰ কৈছে, কিন্তু ইয়াতে কি কৈছে, পৃষ্ঠৰ কাষবোৰ। তো গোটা বস্তুৰ কাষবোৰ পৃষ্ঠ। তো ইয়াতে মই যদি গোটা এটা বস্তু যদি ইয়াতে কিউব যদি ধৰি লওঁ, ঘনকৰ কাষবোৰ, এই বাউণ্ডাৰিজবোৰ কি, পৃষ্ঠ একোটা, হয় নে নহয়? কিন্তু এখন পৃষ্ঠৰ কাষবোৰ হ'ল একোটা ৰেখা বা বক্ৰ। তো এইটোৰ ক্ষেত্ৰত ইয়াতে কৈছে কাষবোৰ, আৰু ইয়াতে কি কৈছে, পৃষ্ঠৰ কাষবোৰ। তো দুয়োটাই কি, এইটো হ'ল উক্তি। এইটোৰ ক্ষেত্ৰত এইটো চোৱা সত্য, কাৰণ এখন পৃষ্ঠৰ কাষবোৰ, ধৰি লৈছো এখন
কাষবোৰ মানে কি বাউণ্ডাৰীবোৰ পৃষ্ঠ বুলি কৈছে, তো আমি মানি লৈছো যে এইখিনি কি বাউণ্ডাৰীবোৰ পৃষ্ঠ। নেক্সট আমাক কৈছে পৃষ্ঠৰ কাষবোৰ হ'ল একোডাল ৰেখা, ৰেখাই হ'ব পাৰে বা কেতিয়াবা বক্ৰ হয়, বেকা হয়। তো দুয়োটা কি হ'ব সত্য হ'ব, কিন্তু এইটোৰ কি নহ'ব ব্যাখ্যা নহ'ব, কাৰণ ইয়াতে কাষ কৈছে আৰু ইয়াতে পৃষ্ঠৰ কাষ বুলি কৈছে। দুয়োটাই সত্য হ'ব, কিন্তু কি উক্তিটো কি নহয়, যুক্তিটো উক্তিৰ প্ৰকৃত ব্যাখ্যা নহয়। তো এইটো হ'ব অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, যে উক্তিটো সত্য যুক্তিটোও সত্য, কিন্তু যুক্তিটো উক্তিৰ কি নহয় প্ৰকৃত ব্যাখ্যা নহয়। ঠিক আছে, চ' এইখিনি তোমালোকে অকমান জাষ্ট মনোযোগ দিলে তোমালোকৰ হৈ যাব। অ'কে, চ' এতিয়া নেক্সট কুৱেশ্যনটো কৰো চোৱা। এতিয়া চোৱা 13 নম্বৰ কুৱেশ্যনটো দিছে, 13 নম্বৰ কুৱেশ্যনটো অকমান ইম্পৰ্টেণ্ট আছে। আমাক কৈছে যদি এ বি আৰু চি এডাল ৰেখাত থকা তিনিটা বিন্দু আৰু বি বিন্দুটো এ আৰু চিৰ মাজত অৱস্থিত। এ বি আৰু চি কি তিনিডাল ৰেখাত থকা কি তিনিটা বিন্দু। তো এ বি চি আমি ইয়াতে এ দিলো, তাৰপিছত আমাক কৈছে যে বি বিন্দুটো এ আৰু চিৰ মাজত অৱস্থিত। তো বি বিন্দুটো কি হ'ব এ আৰু চিৰ মাজত অৱস্থিত। আমাক কৈছে এ চি ইকুৱেল টু 9.5। এই গোটেইখিনি আমাক কি কৈছে, এই এৰ পৰা চি লৈ এই গোটেইখিনি কিমান কৈছে আমাক 9.5, অৰ্থাৎ এ চি। নেক্সট আমাক কৈছে বি চি 4.7, এই অংশখিনি কিমান 4.7। তো এ বিৰ মান উলিয়াব লাগে, সৰু মানুহৰ একেবাৰে ক্লাছ 4-5ৰ ল'ৰা ছোৱালীৰ অংক। তো কি কৰিবা 9.5ৰ পৰা 4.7 বিয়োগ কৰিলে আমি এইটো পাই যাম, হয় নে নহয়? তো 9.5ৰ পৰা 4.7 বিয়োগ কৰা, যিফালে এক ধাৰ ললে কি হ'ব 15, 15ৰ পৰা 7 গ'লে 8, আৰু ইফালে কিমান আছে 8, 8ৰ পৰা 4 গ'লে 4। তো এনচাৰ কিমান হ'ব 4.8, আছেনে? একেবাৰে সৰু ল'ৰা ছোৱালীৰ অংক দি থৈছে। গতিকে অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ 4.d। তথাপিও এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকে শিকি লোৱা, MCQৰ কাৰণে এনেকুৱা কুৱেশ্যন বিলাকে আহে। অ'কে, চ' এইটো চাইছানে কিমান ইজি মেথডতে হৈ গ'ল। চ' এতিয়া আমি নেক্সটটো কৰো চোৱা। তো এতিয়া চোৱা কুৱেশ্যন নং 14 আমাক কি দিছে, যে পি আৰু এছ লৈ তলত দিয়া উক্তিসমূহত কিছু তথ্য খেলি মেলিকৈ দিয়া আছে। পি আমাক দিছে যে ইউক্লিডে তেখেতৰ বিখ্যাত গ্ৰন্থ এলিমেণ্টছত ভাগ কৰা অধ্যায়ৰ সংখ্যা। তো চোৱা 14 নম্বৰটো আমি কৰো। তো পি কি হ'ব, যে ইউক্লিডে তেখেতৰ বিখ্যাত গ্ৰন্থ এলিমেণ্টছত ভাগ কৰা অধ্যয়নৰ সংখ্যা কিমান আছিলে? আমি জানো যে 30টা, অৰ্থাৎ 13টা। নেক্সট কিউ চোৱা কি হ'ব, যে এলিমেণ্টছৰ প্ৰথম পুথিত থকা সংজ্ঞাৰ সংখ্যা। এলিমেণ্টছৰ প্ৰথম যি পুথিকা আছিল, প্ৰথম পুথিত থকা সংজ্ঞাৰ সংখ্যা কিমান আছিলে 23টা। গতিকে কিউ কি হ'ব 23। নেক্সট চোৱা আৰ, যে এটা গোটা বস্তুৰ মাত্ৰাৰ সংখ্যা। এটা গোটা বস্তুৰ মাত্ৰাৰ সংখ্যা কিমান থাকে, যে গোটা বস্তু এটাৰ 3টা থাকে, তো আমি 3টা। নেক্সট চোৱা যে শ্ৰীযন্ত্ৰত অৰ্থাৎ অৰ্থবেদত উল্লেখিত পৰস্পৰ ছেদী সমদ্বিবাহু ত্ৰিভুজৰ সংখ্যা। ত্ৰিভুজৰ সংখ্যা কিমান 4টা। এইখিনি বস্তু তোমালোকে জাষ্ট এনেকে জানিলে হ'ব। ক'ৰ পৰা আহিল তোমালোকে এইখিনি যদি ৰিচাৰ্চ কৰিব যোৱা, তেতিয়া তোমালোকৰ অকমান দেৰি হ'ব। চ' এইখিনি চোৱা যে তোমালোকৰ ইয়াতে আছে যে শ্ৰীযন্ত্ৰত অৰ্থবেদত উল্লেখিত পৰস্পৰ ছেদী সমদ্বিবাহুৰ সংখ্যা সমদ্বিবাহু ত্ৰিভুজৰ সংখ্যা কিমান 4টা। অ'কে, তেতিয়া আমি কি কৰিব লাগে, এইখিনি ঊৰ্ধ্বক্ৰম। ঊৰ্ধ্ব মানে কি, অধ মানে কি তোমাৰ ডাঙৰৰ পৰা সৰুলৈ, তো ঊৰ্ধ্ব মানে কি সৰুৰ পৰা ডাঙৰলৈ। তো আমি কি কৰিম এতিয়া, এইখিনি এনেকে সজাম যে আৰৰ প্ৰথমতে আমি কি কৰিম আৰ। তো ইয়াতে চোৱাচোন আৰ হ'ল আটাইতকৈ সৰু, গতিকে প্ৰথমতে কি হ'ব আৰ, তাৰপিছত কি হ'ব, তাৰপিছত আৰতকে ডাঙৰ কোনটো হ'ব এছ, গতিকে এছতকে কোনটো ডাঙৰ হ'ব পি, তাৰপিছত পিতকে কোনটো ডাঙৰ হ'ব কিউ। গতিকে আৰৰ পিছত এছ, গতিকে কোনখিনি হ'ব চোৱাচোন তাৰপিছত পি, তাৰপিছত একেবাৰে শেষত কি কিউ। গতিকে এইটো চোৱা অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, যে আৰ এছ পি কিউ। আমি কি কৰিলো ঊৰ্ধ্বক্ৰমত সজালো সৰুৰ পৰা ডাঙৰলৈ। অ'কে, তো এইটো আছিলে কুৱেশ্যন নং 14ৰ সমাধান। তো 15 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে তিনিটা প্ৰদত্ত বিন্দুৰ মাজেৰে কিমান সমতল পাব পাৰি, যদিহে আমাক কৈছে অপশ্যন এ কি কৈছে, যে বিন্দু তিনিটা এক ৰেখীয় হয়। যদিহে বিন্দু তিনিটা কি হয় এটা ৰেখাৰে গৈ আছে, অৰ্থাৎ একে লেঠাৰিয়ে এটা সমতলত একেফালে গৈ আছে। তো এইটো কি হ'ব চোৱাচোন, যে বিন্দু তিনিটা এক ৰেখীয় যদিহে হয়, আৰু বিটো কৈছে আমাক যে বিন্দু তিনিটা একেৰেখীয় নহয়। তো একেৰেখীয় হোৱাৰ ক্ষেত্ৰত কি হ'ব, একেটা সমতলত যিহেতু গৈ আছে, গতিকে কি হ'ব, বিন্দু তিনিটা একেৰেখীয় হয় তেতিয়া কি হ'ব, অসীম ভাৱে কি কৰিব এইটো বাঢ়ি গৈ থাকিব। ঠিক আছে, গতিকে ইয়াৰ ক্ষেত্ৰত কি লিখিবা, যে অসীম। কি লিখিবা অসীম। তো ইয়াতে এ লিখিবা যে অসীম। ঠিক আছে, নেক্সট চোৱা বি কি কৈছে আমাক, বিন্দু তিনিটা একে ৰেখীয়া নহয়। অৰ্থাৎ দুটা বিন্দু যদি এনেকে থাকে আৰু এটা বিন্দু কেনেকে যাব, অৰ্থাৎ একে ৰেখীয়া নহয়, বেকা বেকি কি কৈছে।
গতিকে কি হ'ব যে বিন্দু তিনিটা যদিহে একেৰেখীয় নহয় তেন্তে আমি কি পাম যে মাত্ৰ এটা কি পাম আমি সমতল পাম হয়নে নহয় তো লিখিবা যে মাত্ৰ এটা সমতল মাত্ৰ এটা সমতল আমি পাম ওকে কাৰণ এইটো সমতল পাইছো সিটো আমি কি কৰি সিটো কি হল বক্ৰ গতিৰে গতি কৰিছে ওকে তো এইটো 15 নম্বৰ বি আমাৰ হৈ গল তো এতিয়া চোৱা 16 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে সমগ্ৰ অসমতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বাবে ৰাজ্য চৰকাৰে চিকিৎসালয় মুকলি কৰে এক্স আৰু জেড চহৰ দুখন এটা পোনপথত একেবাৰে অৱস্থিত যাতে এক্স আৰু জেডৰ মাজৰ দূৰত্ব কিমান 40 কিলোমিটাৰ তো আমাক কি কৈছে ইয়াতে এটা কৈছে যে চোৱা এক্স ৱাই জেড ভালকে ধ্যান দিবা এক্স আৰু এইটো ৱাই আৰু এইটো কি জেড আমাক কৈছে এক্স আৰু জেডৰ মাজৰ দূৰত্ব কিমান 40 কিলোমিটাৰ এক্স আৰু জেড এইখিনিলৈকে কিমান 40 কিলোমিটাৰ তাৰপিছত জেড তাৰপিছত আমাক কি কৈছে জেডৰ পৰা 15 কিলোমিটাৰ দূৰত্বত এক্স মানে জেডৰ পৰা 15 কিলোমিটাৰ দূৰত্বত কিমান দূৰত্বত এক্স আৰু জেডৰ মাজত আন এটা চহৰ ৱাই তেতিয়াহ'লে ৱাই আৰু জেডৰ মাজৰ দূৰত্ব কিমান হ'ব 15 হ'ব 15 কিলোমিটাৰ হয় নে নহয় তো এতিয়া আমাক কি কৈছে জেডৰ পৰা 15 কিলোমিটাৰ দূৰত্বত এক্স আৰু জেডৰ মাজত আন এখন চহৰত ৱাইত চৰকাৰে এখন চিকিৎসালয় মুকলি কৰে ওকে তো এতিয়া আমাক কৈছে এক্স চহৰৰ পৰা ৱাই চহৰত থকা চিকিৎসালয়ৰ দূৰত্ব কিমান এক্সৰ পৰা ৱাই এইখিনি আমি উলিয়াব লাগিব তো কেনেকৈ উলিয়াম 40 পৰা 15 আমি মাইনাছ কৰি দিম হয় নে নহয় চাইছানে কিমান ইজি কুৱেশ্যন এইখিনি তো তোমালোকে অকণমান ধ্যান দিলে হৈ যাব তো এক নম্বৰটো আমি কি কৰিম আমাক যিহেতু উলিয়াব দিছে এক্স আৰু ৱাইৰ মাজত থকা চিকিৎসালয়খনৰ দূৰত্ব তো আমি কি কৰিম আমি এক্স ৱাই কি কৰিম ৱাই জেড কি কৰিম আমি এই এক্স জেডৰ পৰা কি কৰি দিম মাইনাছ কৰি দিম এক্স জেডৰ পৰা আমি কি কৰি দিম ৱাই জেড মাইনাছ কৰি দিলে আমি কি পাম এইটো পাই যাম তো আমি কি কৰিম যে এক্স ৱাই নহয় এক্স জেড মাইনাছ ৱাই জেড এইখিনি মাইনাছ কৰি দিলে আমি এক্স ৱাই পাই যাম হয়নে তো এক্স জেড কিমান যে 40 মাইনাছ ৱাই জেড কিমান 15 গতিকে 40 মাইনাছ 15 কিমান হ'ব 10 পৰা 5 গ'লে 5 3 পৰা 1 গ'লে 2 অৰ্থাৎ কিমান হ'ব 25 কিলোমিটাৰ হৈ যাব হয় নে নহয় নেক্সট আমাক কৈছে এক্স আৰু জেড দুয়োখন চহৰৰ পৰা ৱাই চহৰখনৰ সমান দূৰত্বত আছে এইখিনি আমি কিমান পাইছো 25 তো এক্স আৰু জেড দুয়োখন চহৰৰ পৰা ৱাই চহৰখন সমান দূৰত্বত আছেনে তো এইফালে চোৱা এক্স আৰু ৱাই কিমান 25 আৰু এইফালে ৱাই আৰু জেড কিমান 15 তো দুয়োটাই কি বেলেগ বেলেগ গতিকে আমি কি পাইছো দুয়োটা সমান দূৰত্বত নাই তো লিখিবা যে সমান দূৰত্বত নাই ওকে এইটো হ'ল আমাৰ 2 নম্বৰটো নেক্সট 3 নম্বৰ আমাক কৈছে ভালকে চোৱা 3 নম্বৰ আমাক কৈছে এক্স ৱাই মাইনাছ ৱাই জেড আমাক কৰিব দিছে তো 3 নম্বৰটো কি হ'ব যে এক্স ৱাই মাইনাছ ৱাই জেড তো ইয়াতে এক্স ৱাইৰ মান কিমান 25 আৰু ৱাই জেডৰ মান কিমান 15 তো 25 মাইনাছ এক্স ৱাই মাইনাছ ৱাই জেড এক্স ৱাই তাৰপিছত মাইনাছ ৱাই জেড তো 25 মাইনাছ 15 কিমান হ'ব 5 পৰা 5 গ'লে 0 2 পৰা 1 গ'লে 1 অৰ্থাৎ কিমান হ'ব 10 কিলোমিটাৰ নেক্সট 4 নম্বৰ চৰকাৰৰ দ্বাৰা কি মূল্যবোধ দেখুওৱা হৈছে যে ৰাজ্য চৰকাৰে সমাজৰ ভালৰ বাবে কি কৰিছে চিকিৎসালয় স্থাপন কৰিছে এইটোৱে লিখি দিবা বাকি একো দৰকাৰ নাই চোৱা যে ৰাজ্য চৰকাৰে কি কৰিছে সমাজৰ ভালৰ বাবে ৰাজ্য চৰকাৰে সমাজৰ ভালৰ বাবে চিকিৎসালয় কি কৰিছে স্থাপন কৰিছে চিকিৎসালয় স্থাপন কৰিছে এইটোৱে যাব এনসাৰ আমি আৰু একো বহলাই লিখাৰ কোনো দৰকাৰ নাই ওকে তো এইখিনি তোমালোকে ভালদৰে পাতি লোৱা আৰু আমাৰ আজি 5 অনুশীলনী 5.1 আটাইখিনি অংক শেষ হৈ গ'ল এই ভিডিঅ'ত মই তোমালোকক অনুশীলনী 5.1 অংকখিনি কৰালো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক অনুশীলনী 5.2 অংকখিনি কৰাম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ